বন্ধু বান্ধৱীসকল আপোনালোকৰ কাৰণে আকৌ এটা ভাল নিউজ এইচএছ ফাৰ্ষ্ট ইয়াৰ অনলাইন এডমিশ্যন চলি আছে। যদি আপোনালোকে এইচএছ এলচি কমপ্লিট কৰিছে আৰু আপোনালোকে এপ্লাই কৰিম মানে এটা ভাল কলেজত এডমিশ্যন ল'ম বুলি ভাবি আছে, তেন্তে আপুনি এইটো ভিডিঅ'ৰ জৰিয়তে আপুনি ভাল এটা ইনফৰমেশ্যন পাব। তো আশা কৰোঁ সৰু এটা ভিডিঅ' আপুনি সম্পূৰ্ণ লৈ যাব আৰু ইয়াত কি বস্তু লাগিব গোটেইখিনি বস্তু আপুনি জানি পাব। ঠিক আছে, এইচএছ ফাৰ্ষ্ট ইয়াৰ অনলাইন এডমিশ্যন 2025 অনলাইন এপ্লাই দৰ্পণ পৰ্টেল। আমি যদি নিচত স্ক্ৰল ডাউন কৰোঁ ইয়াত দেখিবলৈ পাইছে যে ফাৰ্ষ্ট ইয়াৰ মানে এইচএছ ফাৰ্ষ্ট ইয়াৰ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড ডিভিজন 2 ইষ্ট ৱেল আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল লঞ্চ এন অনলাইন প্লেটফৰ্ম কল্ড দ্য দৰ্পণ ফৰ এডমিশ্যন ইনটু দ্য হায়াৰ ছেকেণ্ডেৰী কোৰ্চেছ আণ্ডাৰ দ্য কাউন্সিল থ্ৰু দ্য অনলাইন মোড। নিশ্চয় আপোনালোকে বুজি পাইছে যে অসম চৰকাৰে এটা নতুন পৰ্টেল খুলিছে যাৰ নাম হ'ল দৰ্পণ। ইয়াৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব ক'ত আপোনালোকে এডমিশ্যন ল'ব। তো ইয়াৰ আগতে কিছুমান বস্তু আপোনালোকে জানিব লাগিব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ যিটো 11 ষ্টেণ্ডাৰ্ড আৰু ইয়াৰ ছিজন দেখিবলৈ পাইছে 2025 আৰু 2026 আৰু এই হেড অফিচটো হ'ল বামুণীমৈদাম গুৱাহাটী। ঠিক আছে, তেন্তে আমি নিশ্চয় যদি স্ক্ৰল ডাউন কৰোঁ ইয়াত অফিচাৰ্ছ আপোনালোকে জানিবৰ কাৰণে 7578008737 ইয়াত আপোনালোকে কল কৰিব পাৰে আৰু জিমেইল নম্বৰটো দিয়া যায়, ইয়াত আমাৰ মেছেজ কৰি গোটেইখিনি বস্তু জানিব পাৰে। ইয়াৰ উপৰিও আপোনাক মই জনাই দি আছোঁ, আপুনি যদি নিশ্চয় স্ক্ৰল ডাউন কৰিব, স্ক্ৰল ডাউন কৰি ইয়াত কিছুমান বস্তু দেখিলে পাব। ঠিক আছে, আমি দেখিম যে কেনেকৈ আমি এপ্লাই কৰিম। ষ্টুডেণ্ট ৱান্ট টু গ' এডমিশ্যন into the higher secondary first year courses the different institution including universities, degree college and senior secondary schools, higher secondary schools under the Assam State School Education Board Division 2 must apply online. They may follow below mentioned steps, submit their application online. তো ইয়াত ফাৰ্ষ্ট হৈছে কৈছে আপোনালোকে স্ক্ৰল ডাউন কৰিব নিচত মানে ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক আছে, ইয়াত যদি ক্লিক কৰে এনেকুৱা খোল খাব। তো স্ক্ৰল ডাউন কৰিব আপুনি নিচত ইম্পৰ্টেণ্ট ৱেব লিংক আপুনি ক্লিক কৰিব, য'ত এইচএছ ফাৰ্ষ্ট ইয়াৰ অনলাইন এপ্লিকেশ্যন লিংকবোৰ থাকিব। ইয়াত ক্লিক কৰিব, ক্লিক কৰিছে আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। বুজি পাইছে, মই আপোনাক প্ৰচেছ দেখুৱাই দিম, তথাপি আপোনাক কৈ আছোঁ। নেক্সট ইউ হেভ টু নিড ইয়ৰ পাৰ্চনেল এণ্ড এডুকেশ্যনেল ডিটেইলছ ফিল আপ কৰিবলৈ আপলোড স্কেন কপি পাছপৰ্ট চাইজ ফটোগ্ৰাফ এণ্ড 10th মাৰ্কশ্বিট। নেক্সট চুজ ইয়ৰ 4-digit লগইন পিন মানে আপোনাৰ পাছৱৰ্ড থাকিব লাগিব, পাছৱৰ্ড এণ্ড ক্লিক ৰেজিষ্টাৰ বটন। নেক্সট এগেইন ইউ ফাৰ্ষ্ট এইচএছ ফাৰ্ষ্ট ইয়াৰ অনলাইন এডমিশ্যন লিংক লগইন। আপুনি যিটো পাছৱৰ্ড ক্ৰিয়েট কৰিলে এইটো পাছৱৰ্ড দি আপুনি আকৌ লগইন কৰিব। তাৰপাছত ডিজায়াৰ কোৰ্চ এণ্ড কলেজ আপুনি চুজ কৰি ল'ব, কোনটো কলেজত আপোনালোকে এডমিশ্যন ল'ব খুজি আছে। তাৰপাছত ছাবমিট কৰিব আৰু প্ৰিণ্ট আউট আপুনি যিটো ছাবমিট কৰিলে প্ৰিণ্ট আউটখিনি আপোনালোকে ৰাখিব। তাৰপিছত 10 নম্বৰ ষ্টেপ কৈছে যে প্লিজ ডু চেক দ্য পৰ্টেল ৰেগুলাৰলি ফৰ আপডেটছ। আৰু এটা কথা কৈছে আপুনি পৰ্টেলত ৰেগুলাৰ চেক কৰি থাকিব যে আপোনাৰ এডমিশ্যনটো হ'লে নে। ঠিক আছে, ইয়াত কৈছে ডকুমেণ্টছ আপোনাক কি লাগিব মনত ৰাখিব। JPEG আৰু PNG ফাইল ফৰ্মেট হ'ব লাগিব। মেক্সিমাম কৈছে আপোনাক যে 1 MB-তকৈ নিচত থাকিব লাগিব, বেছি নালাগে। বুজি পাইছে, কৈছে যে ৰিটাৰ্ণ পাছপৰ্ট চাইজ ফটোগ্ৰাফি হ'ব লাগিব যিজনে এপ্লাই কৰিব। SSLC মাৰ্কশ্বিট হ'ব লাগিব ডিজিটেল। কাষ্ট চাৰ্টিফিকেট থাকিব লাগিব আপোনাৰ যদি আপোনাৰ কেপাবিলিটি হয়, আপোনাৰ যদি মানে এপ্লিকেবল হয়। ডিচেবিলিটি চাৰ্টিফিকেট যদি এপ্লিকেবল হয়। TCL অৰ XTCL চাৰ্টিফিকেট যদি আপোনাৰ এপ্লিকেবল হয়। GAP চাৰ্টিফিকেট যদি আপোনাৰ এপ্লিকেবল হয়। মানে মষ্ট ইম্পৰ্টেণ্ট হ'ল ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো আপোনাৰ আৰু SSLC মাৰ্কশ্বিটখন। বুজি পাইছে, এইটো কথা ষ্টাৰ্টিং ডেট কেতিয়া হ'ব, যে আপোনালোকে কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিব পাৰিব এপ্লাই। এতিয়া 17 এপ্ৰিল 2025 পৰা এপ্লাই কৰিব পাৰিব আৰু 24 এপ্ৰিল 2025 ইয়াৰ টাইম থাকিব। কৈছে প্ৰিপাৰেশ্যন এণ্ড মেৰিট লিষ্ট বাই ইনষ্টিটিউট 25 এপ্ৰিল 2025 to 26 এপ্ৰিল 2025 ইয়াত ডিক্লেয়াৰ কৰিব। ডিক্লেয়াৰ কৰাখিনি আপোনালোকে গোটেইখিনি দেখিবলৈ পাইছে। আপোনালোকে নিশ্চয় এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত গোটেইখিনি বস্তু গম পাব। বুজিছে, নিশ্চয় আপোনালোকক মই বুজাব পাইছোঁ। যদি আপোনালোকে বুজাব পাইছোঁ তেন্তে নিশ্চয় কমেণ্ট কৰি জনাব আৰু কেনেকুৱা ভিডিঅ'টো লাগিল। এটা নতুন পৰ্টেল অসম চৰকাৰে কি কৰিছে। তো আপোনালোকে ইয়াত দেখিবলৈ পাইছে, ইয়াত যদি আপোনালোকে এপ্লাই কৰে তেন্তে ফাৰ্ষ্ট আপোনাৰ মোবাইল নম্বৰ, ডেট অফ বাৰ্থ আৰু ডিজিট আপুনি যদি পিন ক্ৰিয়েট কৰিছে এইটো কৰিব। ইয়াত যদি আপোনালোকে কৰিব পৰা নাই নিশ্চয় ফৰগেট পিন কৰিব যদি আপোনাৰ মনত নাই তেন্তে। আৰু নিউ ৰেজিষ্টাৰ কৰিব আছে নিশ্চয় আপোনালোকে দেখিবলৈ ক্লিক হেয়াৰ টু ৰেজিষ্টাৰ এ নিউ একাউণ্ট। ইয়াত আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ পৰা আপোনালোকে আপোনাৰ যিটো প্ৰচেছ সেইটো প্ৰচেছ অনুসৰি আপোনালোকে নিশ্চয় ক্ৰিয়েট কৰিব পাছৱৰ্ড। আৰু যদি কিবা সমস্যা হয় নিশ্চয় আমাক কমেণ্ট কৰিব, আপোনাক মই জনাই দিম। আৰু লিংকখিনি গোটেইখিনি লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা আপোনালোকে নিশ্চয় এবাৰ দেখি ল'ব।